हेलो नमस्कार मैथ्स माई लाइफ यूट्यूब चेनेलলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ যেটো চেপ্টাৰ 7 দেখা পাইছে তোমালোকে চেপ্টাৰ 7 টো সপ্তম শ্ৰেণীটো হৈছে স্থানাঙ্ক জ্যামিতি। এই স্থানাঙ্ক জ্যামিতিৰ বিষয়ে আজি আমি আলোচনা কৰিম। তো চোৱাচোন প্ৰথমে কি দিয়া আছে, এই ইয়া যে ব্লাৰ কৰি যিখিনি যে আমাৰ অলপমান ডাট কৰি লিখা আছে কলা আখৰেৰে, সেইখিনি চোৱাচোন কি দিছে। সেইখিনি আমাৰ বহুত ইম্পৰ্টেণ্ট হয় যেটো স্থানাঙ্ক জ্যামিতিৰ কাৰণে। ইয়াতে কৈছে যে y অক্ষৰ পৰা এটা বিন্দু দূরত্ব এক্স স্থানাঙ্কক এক্স কোঅর্ডিনেট বা ভুজ বলে কি বলে এক্স কোঅর্ডিনেট আর ভুজ একে বস্তু, ঠিক আছে। এক্স কোঅর্ডিনেট আর ভুজ একে বস্তু, ঠিক আছে বুলি কোৱা হয়। আচ্ছা, এক্স অক্ষৰ পৰা এটা বিন্দু দূৰত্ব ওয়াই স্থানাঙ্কক ওয়াই কোঅর্ডিনেট বা কোটি বুলি কোৱা হয়। এই পইণ্টটোৰ বিষয়ে এতিয়া আমি অলপমান ডায়েগ্ৰামৰ সহায়ত তোমালোকক বুজাই দিম। আশা কৰোঁ তোমালোকে বুজি পাবা বুলি। চাওঁ এতিয়া মই ডায়েগ্ৰামখিনি বনাই লওঁ। চোৱাচোন এতিয়া যদি ওয়াই অক্ষৰ পৰা যদি কিবা এটা বিন্দু যদি ইফালে থাকে, ঠিক আছে, ধৰা ইয়াতে হোক বা ইয়াতে হোক বা ইয়াতে হোক, ওয়াই অক্ষৰ পৰা ইফালে, ঠিক আছে, তেনেহ'লে এইটো কি কৰিব লাগিব যে যদি ওয়াই অক্ষৰ পৰা বিন্দুটো দূৰত্ব যেটো হ'ব সেইটো এক্স অক্ষৰ যেটো থাকিব এইটো ক'ব এক্স স্থানাঙ্ক, মানে ইয়াৰ পৰা হ'ব এক্স স্থানাঙ্ক, মানে এইটোৰ পৰা আহিছে না নাই, ইফালে গ'লে এইটো এক্স স্থানাঙ্ক হৈ যাব, ঠিক আছে। আৰু এটা মানে বেসিক্যালি তুমি ভাবিবা যে এইটো থাকি গেলে যদি ওয়াই অক্ষর থাকে তাহলে ওয়াই স্থানাঙ্ক আর এক্স অক্ষর থাকিলে এক্স স্থানাঙ্ক, ঠিক আছে। এইখিনি কনফিউজনটো ক্লিয়ার হেৰি হবা, ক্লিয়ার হৈ যাবা। এতিয়া আমি কুৱেশ্যনখিনি চাবাচোন কেনেকৈ কি দিয়া আছে। আৰু এটা ফৰ্মুলা এটা দিছে, সেই ফৰ্মুলাটো অলপ বুজি লোৱা। এক্স আৰু ওয়াইটো বুজি পাইছে ন, এক্স অক্ষৰ থাকিলে এক্স অক্ষক আৰু ওয়াই থাকিলে ওয়াই অক্ষক। এই যে এটা ফৰ্মুলা দিছে চোৱাচোন, যে দূৰত্ব সূত্ৰ, ঠিক আছে। এই দূৰত্ব সূত্ৰটো মানে ধৰি লোৱা যে এইটোৰ পৰা ইয়ালৈকে কিমান দূৰত্ব, সেই দূৰত্বটো ওলাবৰ কাৰণে আমি কিছুমান ফৰ্মুলা ইউজ কৰোঁ। সেই ফৰ্মুলাটো আমাৰ এইটো চেপ্টাৰত বিশেষ কৰি এটা ফৰ্মুলা দিছে, দূৰত্ব ওলোৱা ফৰ্মুলা এইটো। তোমালোকে চোৱাচোন যে পি এক্স ওৱান ওয়াই ওৱান আৰু পি এক্স টু ওয়াই টুৰ মাজত দূৰত্ব পি কিউ ৰুট অভাৰ এক্স স্কুৱেৰ মাইনাছ এক্স ওৱান স্কুৱেৰ প্লাছ ওয়াই টু মাইনাছ ওয়াই ওৱান স্কুৱেৰ, এইটো হ'ল এটা যেটো ডিষ্টেঞ্চ, যেটো দূৰত্ব ওলোৱা এটা সূত্ৰ, ঠিক আছে গাইজ। এই সূত্ৰটো তোমালোকে লিখি লোৱা ধুনীয়াকৈ, ঠিক আছে। এইটো দূৰত্বৰ ফৰ্মুলা বা দূৰত্বৰ সূত্ৰ, এই ফৰ্মুলাটো, ঠিক আছে, য'ত আমি ইয়াৰ পৰা আমি লিখিছোঁ। অ'কে গাইজ, আকৌ ইয়াতে দুটা মেইন কিছুমান মানে কণ্ডিশ্যন দিয়া আছে যে বিশেষ যদি মূল বিন্দুটো অ' হয়, মানে অ'ৰ পৰা যদি 0 0 হয় মূল বিন্দু, তাৰ পৰা যদি কোনো এটা বিন্দু যদি পি এক্স ওয়াই যদি দূৰত্বত যেনেকৈ অ' পি, মানে এই অ' পিৰ মাজত যদি দূৰত্ব ল'ব যাওঁ তেনেহ'লে দেখা পাইছোঁ এইটো দুটা 0, তেনেহ'লে এইটো দুটা লেখাৰ দৰকাৰ নাই, তেনেহ'লে ডাইৰেক্ট এক্স স্কুৱেৰ প্লাছ ওয়াই স্কুৱেৰ ডাইৰেক্ট এই দুটাই লিখি দিছে, ঠিক আছে। আৰু দ্বিতীয়টা কণ্ডিশ্যন আছে দূৰত্ব সূত্ৰটো আমি তলত দিয়া ধৰণে ল'ব পাৰোঁ। আমি এইভাৱে দূৰত্ব সূত্ৰটো ফৰ্মুলাটো ল'ব পাৰোঁ, এইটো এটা ফৰ্মুলা, ঠিক আছে গাইজ। তো এইখিনি ফৰ্মুলা ইউজ কৰি আমি কিভাৱে কুৱেশ্যনখিনি সলভ কৰিব লাগে তাৰ বিষয়ে আমি কিছু এটা বিৱৰণ ল'ম, ঠিক আছে গাইজ। এতিয়া চাওঁচোন আমি ইয়াতে যে যিটো অনুশীলনীৰ কুৱেশ্যনটো কি দিছে। প্ৰথমটো যিটো 7.1 অনুশীলনীৰ কুৱেশ্যনটো চোৱাচোন কি দিছে। 7.1 অনুশীলনীৰ প্ৰথম কুৱেশ্যনটো দিছে যে তলৰ প্ৰতিযোৰ বিন্দুৰ মাজত দূৰত্ব নিৰ্ণয় কৰা। এই যে দুটা বিন্দু দিছে, ইয়াৰো দুটা বিন্দু দিছে, ইয়াৰো দুটা বিন্দু দিছে, এই বিন্দুকেইটাৰ মাজত দূৰত্ব কিমান হ'ব সেই দূৰত্ব ফৰ্মুলাৰ সহায়ত আমি এই দূৰত্বখিনি ওলাব লাগিব, ঠিক আছে গাইজ। প্ৰথমে আমি সেই প্ৰশ্নটো আমি লিখি লওঁ, তাৰপিছত আমি দূৰত্ব যিটো ফৰ্মুলা, এই ফৰ্মুলাৰ সহায়ত আমি কিভাৱে মাজত দূৰত্বখিনি ওলাব লাগে দুটা বিন্দুৰ মাজত, সেইখিনি আমি এতিয়া পদ্ধতিৰে সহায়ত আমি এতিয়া লিখি তোমালোকক বুজাই দিম, ঠিক আছে গাইজ। এতিয়া মই প্ৰথমে লিখি লওঁ। চোৱাচোন এতিয়া লিখি লৈছোঁ যে 2 আৰু 3, 4 আৰু 1 এই দুটা বিন্দু দি আছে। তো গতিকে এইটো প্ৰথমটো, গতিকে এইটো 1 বুলি ধৰি লোৱা। এইটো হ'ল এই প্ৰথম পদটো কি হয় এক্স, দ্বিতীয় পদটো হয় ওয়াই, মানে এইটো এক্স এইটো ওয়াই, এইটোতো গম পাইছাই ন। এইটো এক্স বুলি কয়, এইটো কি বুলি কয় ওয়াই বুলি কয়। সেইমতে এইটোকেও কি বুলি কয় এক্স বুলি কয়, এইটোকো ওয়াই বুলি কয় দ্বিতীয় পদটো। কিন্তু এইটো প্ৰথম পদ কাৰণে এইটো x1 বুলি ক'ম, দ্বিতীয় পদ এইটো প্ৰথম পদ মানে y1, এইটো দ্বিতীয় পদ মানে x2, দ্বিতীয় পদ মানে y2, ঠিক আছে। এইভাবে আমি মানে অলপমান ডিফাৰেঞ্চ কৰি ল'লোঁ, ঠিক আছে। এতিয়া আমি তলত লিখি ল'ম, ইয়াত যিটো x1ৰ মান, x1 মান কিমান দি আছে 2 আৰু y1ৰ মান কিমান দি আছে 3, অ'কে। আৰু এটা লিখি দিম যে x2 মান কিমান দি আছে 4 আৰু y2 মান কিমান দি আছে 1, অ'কে গাইজ। এইখিনি আমি লিখি দিলোঁ। লিখাৰ পিছত এতিয়া আমি কি কৰিম, দূৰত্ব যিটো সূত্ৰটো দিছিল সেই দূৰত্ব ফৰ্মুলাটো আমি লিখি ল'ম। এতিয়া চোৱাচোন যে দূৰত্ব সূত্ৰ, অ'কে, দূৰত্ব সূত্ৰ যেটো মই ফৰ্মুলাটো এতিয়া ইউজ কৰিম যে
x2 মাইনাছ x1 মানে এই দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাছ কৰি পেলাই স্কুৱেৰ কৰি দিয়ক আৰু প্লাছ কৰি দিয়ক যে y2 মাইনাছ y1 স্কুৱেৰ ওকে গাইজ মানে কি কৰিছো দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো মাইনাছ কৰিছো মাইনাছ কৰি পেলাই এইটো স্কুৱেৰ কৰি দিছো ঠিক আছে এইটো দূৰত্ব ওলোৱা যেটো ফৰ্মুলাটো সেই মতে এতিয়া আমি এই ফৰ্মুলাত আমি এই যে মানগিলা যে পাইছো এই মানখিনি ইয়াতে পুট কৰিম বহাই দিম মানে ঠিক আছে তো এটা কি আছে x2 অর্থ কি মান x2 মান কি আছে x2 মান হল 4 পাতি দিলু মাইনাস x1 যেটো x1 মান কি আছে 2 তো গতিকে পাতি দিলু আৰু ইসকে আছে স্কয়ার প্লাস y2 মান কি মান আছে 1 মাইনাস y1 মান কি মান আছে 3 স্কয়ার কৰি দিলু এটা ৰুটবা চিনটো দিয়া তে 4 পৰা 2 গল কি মান থাকে 2 বাইৰত কি আছে স্কয়ার আছে প্লাস এটো 1 আছে আৰু এটো -3 তো কি মান থাকিব -2 থাকিব স্কয়ার এতেছন এই ৰুটবা চিনটো দিলু এই 2 গুণ কি মান হ'ব 4 প্লাস এটো মাইনাস মাইনাস কি হ'ব প্লাস হৈ যাব 2 গুণ কি মান হ'ব 4 হৈ যাব তো কিমান হল দুটা যোগ কৰিলে কিমান হ'ব চাচোন দুটা যোগ কৰিলে কিমান হ'ব ৰুটবাৰ এই দুটা যোগ কৰিলে 8 হ'ব এটা 8 টোক আমি ৰুটবাৰ ভিতৰৰ পৰা কেনকে বাহিৰ ওলাম তোমালোকে জানা না এটো যেনকে আমি যদি ৰুটবাৰ ভিতৰত কিবা এটা সংখ্যা পাও সেই সংখ্যাটো আমি কিভাবে ওলাম প্ৰথমে তুমি এটো এই ৰুটবাৰ যেটো সংখ্যাটো পাইছা এটো সংখ্যাটো সূচীকৰণ কৰা কিৰে যায় 2 এৰে যায় 4 বাৰ যায় 2 এৰে যায় 2 বাৰ যায় আকৌ 2 এৰে দিলো 1 বাৰ যায় অৰ্থাৎ কিমান বাৰ 2 কে পালো এটা দুটা তিনটা অৰ্থাৎ আমি এটো কি বাৰ ৰুটবাৰ এটো আমি এনেকৈ লিখিব পাৰো না 2 into 2 যেটো 2 দুগুণ 4 4 দুগুণ 8 গম পাইছে না এতিয়া আমি কি কৰিম জোড়া বনাম জোর 2 2 এটো জোর বনাই দিলে হল 2 স্কয়ার into 2 তো এটো আমি এনেকৈ লিখিব পাৰিম না √2 স্কয়ার into √2 মানে এটো ভগাই দিছো ইয়াৰ মাজত এই √2 স্কয়ার আৰু √2 চিনটো কটা যায় কথা থাকে 2 আৰু এটো কিমান থাকে √2 বুজিছা চাগে কি আছে গাইস এইখিনিতে যিখিনি মান যে পালো যে এতিয়া আমি কৈ দিব পাৰিম যে লিখি দিব পাৰিম যে এই যে দুটা বিন্দু দি আছিল এই বিন্দু দুটা মাজৰ দূৰত্ব কিমান ইমান ঠিক আছে গাইস এইখিনিতে আমাৰ এই প্ৰথম কোৱেশ্যনৰ প্ৰথম পাৰ্টটো সমাপ্ত হ'ল এতিয়া আমি প্ৰথম কোৱেশ্যনৰ সেকেন্ড পাৰ্টটো কৰিব কাৰণে চেষ্টা কৰিম চাওচোন আমি কি দিয়া আছে 7 নম্বৰৰ সেকেন্ড পাৰ্টটো কি আছে -5,7 আৰু -1,3 এই দুটা পদ এতিয়া আমি কি কৰিব লাগিব সিস্টেমেটিক এটা আমি সূত্ৰৰ সহায়ত আমি এই দুটা যেটো বিন্দু আছে বিন্দু দুটাৰ মাজত দূৰত্বৰ সূত্ৰৰ সহায়ত আমি দূৰত্বখিনি ওলাব লাগিব সোৱাচোন তে মই লিখি লও সো আমি লিখি লৈছো যে এটি প্ৰথম পইণ্ট এটা দ্বিতীয় পইণ্ট তো এই যে প্ৰথম পইণ্ট মই আকৌ কৈছো আকৌ বুজাই দিছো যে এইটো যে প্ৰথম পইণ্ট এইটো যেটো প্ৰথম যেটো মান দিয়া থাকিব আৰু দ্বিতীয় মান দিয়া থাকিব প্ৰথম মানটো হল x যেটো এইটো x কিমান -5 দ্বিতীয় পদটো কিমান আছে 7 আকৌ ইয়া প্ৰথম পদ কিমান আছে -1 দ্বিতীয় পদটো কিমান আছে 3 এভাবে লিখি ললো ঠিক আছে ওকে এতিয়া আমি ডাইৰেক্ট দূৰত্ব যেটো সূত্ৰটো সেই সূত্ৰটো আমি লিখি লম যে দূৰত্ব ওকে দূৰত্ব সূত্ৰ আচ্ছা দূৰত্ব সূত্ৰটো যদি প্ৰয়োগ কৰিম সোৱাচোন এতিয়া দূৰত্ব সূত্ৰটো কি আছিল যে দ্বিতীয় পদৰ পৰা প্ৰথম পদ যেটো x ৰ মাইনাস কৰা আৰু স্কয়াৰ কৰা ইকুৱেল দ্বিতীয় পদ যেটো y ৰ তাৰ পৰা প্ৰথম পদটো মাইনাস কৰা আৰু স্কয়াৰ কৰা ওকে এতিয়া আমি কি কৰিব লাগিব এইখিনি যেটো x ৰ মান কিমান এইটো যেটো -1 পাতি দিলো আৰু কি আছে মাইনাস চিন আছে এৰে x ৰ মান কি আছে -5 তো গতিকে আমি এটা পাতি দেব -5 পাব কাৰণে সোৱাচোন দুটা চিন একেলগে লিখিব নোৱাৰি গতিকে আৰু এটা বেগেট দিব লাগিব স্কয়ার প্লাস এটো y2 মান কিমান আছে 3 দিয়া আছে 3 মাইনাস y1 মানে কি আছে 7 ওকে গাইস এইখিনি সোৱাচোন এতিয়া আমি √2 চিনটো দিলু √2 চিনটো দিয়াৰ পিছত এটা সামথিং ক্যালকুলেশনটো এটা মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব অৰ্থাৎ -1 + 5 স্কয়ার প্লাস 3 আছে -7 স্কয়ার ওকে এটা লাইনে ৰিপিট কৰি দিলু এতিয়া সোন এটা ধনাত্মক সংখ্যা হল 5 তাৰ ঋণাত্মক সংখ্যা হল 1 তো ঋণাত্মকখিনি বাদ দিলে 5 ৰ পৰা 1 গলে থাকিল 4 ওকে এইখিনিতে আশা কৰিছো তোমালোকে বুজিছা প্লাস ইয়াতে আছে -7 আৰু আছে +3 তো -7 ৰ পৰা +3 টো দি দিলে আৰু কিমান থাকিব -4 থাকিব তোমালোকে ক্যালকুলেশন কৰিব পাৰিবা আশা কৰো তোমালোকে ক্লাছ 10ত পঢ়িছা যদি যোগ বিয়োগ কৰিব পাৰিবা ন এতিয়া 4 গুণ কিমান হয় 16 এই 4 গুণ কিমান হয় 16 মাইনাস কি হয় প্লাস তো কিমান পালো যে 32 দুটা যোগ কৰিলে কিমান 32 আচ্ছা এটা 32 আমি কিভাবে সূচী হৰণৰ দ্বাৰা √2 ভিতৰৰ পৰা মানখিনি ওলাম এটা 2 এৰে কৰা কিবাৰ যায় 1 বাৰ যায় 6 বাস 2 এৰে দিলো কিবাৰ যায় 8 বাৰ যায় 2 এৰে দিলো কিমান 4 বাৰ যায় 2 এৰে দিলো কিমান 2 বাৰ যায় 2 এৰে দিলো কিমান যায় 1 বাৰ যায় 2 কেটা পালো এটা দুটা তিনটা চাৰটা পাঁচটা আচ্ছা এতিয়া আমি এটা লিখিম √2 পাঁচটা 2 1 2 3 4 5 চাওচোন হয় না নাই 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণে 16 16 2 গুণ 32 এতিয়া বনাই দিয়া জোড়া এইটো এটা জোড়া এইটো এটা জোড়া অৰ্থাৎ আমি লিখিব পাৰিম কেনকে যে 2 স্কয়ার into 2 স্কয়ার into 2
এতিয়া এইটো গোটেইটা যদি আমি ৰুট অভাৰ চিনটো ভগাই দিওঁ এনেকৈ লিখিছোঁ যদি ৰুট অভাৰ 2 স্কুৱেৰ ইনটু ৰুট অভাৰ 2 স্কুৱেৰ ইনটু ৰুট অভাৰ 2 এই যে স্কুৱেৰে ৰুট অভাৰ চিন কটা যায় স্কুৱেৰে ৰুট অভাৰ চিন কটা যায় অৰ্থাৎ থাকিল 2 ইনটু ৰুট অভাৰ 2 আগৰ তোমালোকে বুজি পাইছা এটা 2 দুগুণে কিমান হয় 4 আৰু ৰুট অভাৰ 2 তো থাকি গ'ল অৰ্থাৎ এই যে মানটো পালো যেটো আমাৰ দুটা পয়েন্ট দিয়া আছিল এই যে দুটা পয়েন্ট দিয়া আছিল সেই পয়েন্ট দুটাৰ মাজত যেটো দূৰত্ব হ'ব সেই দূৰত্ব হ'ব 4 ৰুট অভাৰ 2 আগৰ তোমালোকে বুজিছা গাইস এতিয়া আমি এই 1 নম্বৰ কোৱেশ্চনৰ 3 নম্বৰ পাৰ্ট যেটো আছে 3 নম্বৰ পাৰ্টটো কৰিম সোয়া এতিয়া অন্তিম পাৰ্টটো কি আছে a আৰু b যেটো আৰু এটা আছে -a - b ঠিক আছে এই দুটা যেটো পয়েন্ট দিয়া আছে সেই দুটা বিন্দুৰ পৰা দূৰত্ব কিমান হ'ব এই দূৰত্বটো আমি উলাব লাগিব দূৰত্ব সূত্ৰৰ সহায়ত চাও এতিয়া আমি লিখি লও প্ৰথমে সোৱাচোন এতিয়া আমি লিখি লৈছো যেটো a আৰু b আৰু আছে -a - b তো এই প্ৰথম পদটো হ'ব x ৰ মান যেটো হ'ব a আৰু দ্বিতীয় পদটো হ'ল y ৰ মান এটো হ'ল x ৰ মান যেটো -a দ্বিতীয় পদটো হ'ল -b ওকে এখানে আমি লিখি ললো এতিয়া আমি যেটো আমি জানো যে দূৰত্ব যেটো সূত্ৰটো সেই দূৰত্ব সূত্ৰটো আমি এটা প্ৰয়োগ কৰিম সোৱাচোন ইয়াতে আমি লিখি লম এতিয়া দূৰত্ব সূত্ৰ আচ্ছা দূৰত্ব সূত্ৰটো কি আছিল তোমালোকে গম পোৱা দূৰত্ব সূত্ৰটো মই ইয়াতে লিখি দাও যে দূৰত্ব সূত্ৰটো হ'ল x2 - x1 স্কয়ার প্লাস y2 - y1 স্কয়ার আচ্ছা এতিয়া আমি এইখিনিৰ মানখিনি বাতি দিম ৰুট অভাৰ চিন দি যেটো x2 মান কিমান দিয়া আছে তাতে -a ওকে -a আকৌ মাইনাস আকৌ x1 মান কিমান a ওকে এইখিনি আমি পাতি দিলু পাতাৰ পিছত আছে স্কয়ার প্লাস y2 মান কি আছে -b মাইনাস h মান কি আছে b কৰি দিলু স্কয়ার এতিয়া যোৱা ৰুট অভাৰ চিন দিলু আকৌ এতিয়া এই দুটা সাম কি আছে দুটাতে কি আছে এইটো এটা মাইনাস এইটো এটা মাইনাস যোগ কৰিলে হ'ব দুটা মাইনাস কৰি দিয়া স্কয়ার প্লাস এইটো -b হৈ গল কি মাইনাস দুটা মানে -b ঠিক আছে স্কয়ার ৰুট অভাৰ চিন দিলা এতিয়া এইটো আৰু এইটো ধুনিয়াকে সলভ কৰা ঠিক আছে কিভাবে সলভ কৰিবা চোন এইটো যে মাইনাস কি হৈ যাব প্লাস হৈ যাব 2 দুগুণে কিমান হৈ যাব 4 a কি হৈ যাব a স্কয়ার প্লাস মাইনাস কি হৈ যাব প্লাস 2 দুগুণে হৈ যাব 4 b কি হ'ব b স্কয়ার আগৰ এইখিনি তোমালোকে বুজি পাইছা এটা দুটাতে দেখা এটা 4 আছে এটাও 4 আছে অৰ্থাৎ আমি তো এইটো এনকে লিখিব পাৰিম না নাই 4 পূৰণ a স্কয়ার প্লাস 4 পূৰণ b স্কয়ার লিখিব পাৰিম ন তো এই 4টো লৈ ললো কমন অৰ্থাৎ লিখিম কি 4 কমন থাকে কি a স্কয়ার প্লাস b স্কয়ার ওকে এতিয়া আমি ইয়াৰ পৰা আমি কি উলাব পাৰিম ধ্যান দিয়াচোন যদি আমি উলাব খুজু ইয়াৰ পৰা আমি উলাব পাৰিম কি তো ইয়াতে আমি এই 4 টোক আমি লিখিব পাৰিম না নাই যে 2 স্কয়ার ওকে আর বের থাকে কি a স্কয়ার প্লাস b স্কয়ার আর এখানে তোমাকে বুঝি পাইছা এটা সোয়া এই দুটোক এই যে ৰুট অভাৰ চিন দি কাটাকাটি কৰি দিব পাৰি অৰ্থাৎ আমি এনকে লিখিব পাৰিম নে 2 ৰুট অভাৰ স্কয়ার ইনটু এই ব্ৰেকেটত কিমান থাকিব এইখিনি গুটেখিনি a স্কয়ার প্লাস b স্কয়ার ঠিক আছে তো এতিয়া আমি এইটো দি কাটি দিব পাৰিম অৰ্থাৎ 2 ব্ৰেকেট a স্কয়ার প্লাস b স্কয়ার ওকে গাইস তো আশা কৰো তোমালোকে এইখিনি বুজিছা তো এইখিনিতে আমাৰ এদের যেটো প্ৰথম কোৱেশ্চন আছিল 7.1 ৰ তাৰ তৃতীয় পাৰ্টটো সমাপ্ত হ'ল এতিয়া আমি সাম যে 7.1 ৰ দ্বিতীয় কোৱেশ্চনটোত কি দিয়া আছে ওকে গাইস সজন কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে প্ৰথম যে বিন্দু দিয়া আছে 0,0 আৰু দ্বিতীয় বিন্দু আছে 36,15 ৰ মাজত দূৰত্ব ওলাব লাগে তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত যেটো আলোচনা কৰা হ'ল a আৰু b নগৰ দুখনৰ যেটো মাজত দূৰত্ব উৰিব পাৰিবানে মানে এই দুটা এটা বিন্দু দিয়া আছে ইয়াৰ পৰা এটা দূৰত্ব ফৰ্মুলা দি সূত্ৰখিনি আনসাৰখিনি ওলাব লাগে এটা আমাৰ যেটো বিশেষ যেটো সূত্ৰটো আছিল যে x স্কয়ার প্লাস y স্কয়ার যেটো দূৰত্বৰ ভিতৰত আছিল সেই ফৰ্মুলাটো আমি প্ৰয়োগ কৰি এতিয়া অংকটো কৰিম সো দে কোৱেশ্চন নম্বৰ 2 টো মই লিখি লিছো যিখিনি দিয়া আছিল যে 0,0 আৰু 36,15 ৰ মাজত দূৰত্ব ওলাব লাগে তো মূল বিন্দুৰ পৰা পদাৰ্থ বিন্দু দুটা দূৰত্ব যেটো ফৰ্মুলাটো হবে এটো ফৰ্মুলা হ'ব যেটো আমাৰ বিশেষ সূত্ৰটো আমি পাইছিলো যে যদি মূল বিন্দুটোৰ পৰা ডাইৰেক্ট ওলাব লাগে মানে এটা বিন্দু যদি 0,0 দিয়া থাকে তেনহলে ডাইৰেক্ট এই ফৰ্মুলা তুমি ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে গাইস এতিয়া আমি এইখিনি এই ফৰ্মুলা মতে এই যে x2 আৰু y2 দিয়া আছে সেইখিনি মানখিনি ইয়াতে পুট কৰি ফেলে আমি এই কোৱেশ্চনটো সলভ কৰিম অলপমান ইফালে দেখোন আমাৰ অসুবিধা হয় তো গতিকে আমি ইফালে লিখিছো ঠিক আছে তোমালোকে ধৰি লবা যে তোমালোকে ইফালে তলতে লিখিবা ঠিক আছে মই এতিয়া ফৰ্মুলাটো যেটো আছে x2 অৰ্থাৎ কি মানে x2 মান কিমান 36 ওকে
এইটো কৰি দিলা কি স্কোয়ার প্লাস আৰু y2 মান কি আছে 15 কৰি দিয়া স্কোয়ার এতিয়া 36 36 পূৰণ কৰিলে কিমান হ'ব 1296 আৰু ইফালে কি 15 পূৰণ কৰিলে 225 এতিয়া এই দুটা যোগ কৰি দিয়া যোগ কৰিলে কিমান হ'ব 1521 তোমালোকে যোগ কৰিতো পাৰিবা ন এতিয়া চোৱাচোন এইখিনি সংখ্যা কেতে 1529 ক 21 ক এটা লিখি দিওঁ মই 1521 ক যেতিয়া তুমি হৰণ কৰিবা তে হৰণ কৰিলে কি হেৰি যাব চোৱাচোন প্ৰথমে চাওঁতে লাষ্টত অযুগ্ম সংখ্যা গতিকে 3 ৰে যাব কেনকে 1 আৰু 5 কিমান হয় 6 6 2 8 8 1 9 গোটেইটা সংখ্যা যোগ কৰি গোটেইটা এই সংখ্যাটোৰ গোটেইটা অংকগিটা যোগ কৰাৰ পিছত আমি পালো কিমান 9 আৰু সেই 9 টো 3 ৰে হৰণ যায় গতিকে এই সংখ্যাটো 3 ৰে হৰণ যাব তো 3 ৰে হৰণ কৰিলে 3 5 কিমান হয় 15 2ত নাযায় তেনেহলে 0 বাৰ যায় 2 টো ইয়াতে বলতে কিমান 21 7 বাৰ যায় আকৌ 3 ৰে দিলো 3 ৰে কেইবাৰ যায় 3 ৰে পাছত একবাৰ থাকি গেল 2 বহি গেল আগত হৈ গল 20 গুচি গল কিমান 6 বাৰ 6 3 গুণ কিমান হল 18 থাকি গল 2 বহি গল হাতৰ আগত হৈ গল 27 27 ভিতৰত কেইবাৰ যায় 27 ভিতৰত 3 কেইবাৰ যায় 3 9 গুণ 27 ওকে এইটো দেখা এইটো ডাইৰেক্ট এটা গম পাইছে যে 169 যেটো সংখ্যাটো এইটো 13 ৰে যাব কাৰণ এইটো সংখ্যাটা 13 ৰ বৰ্গ 13 দি কিমান যাব 13 16 ৰ ভিতৰত একবাৰ থাকি যায় 3 ইয়াত বহি গল হৈ গল 39 39 13 কিমান যায় 3 বাৰ যায় আকৌ 13 ৰে দিলো কেইবাৰ যায় একবাৰ যায় অৰ্থাৎ আমি এটো লিখিব পাৰিম 3 পূৰণ 13 পূৰণ 13 এতিয়া আমি জোৰা বনাব লাগিব যে 13 3 স্কয়াৰ পূৰণ 13 স্কয়াৰ তো এটো আমি কি কৰিব পাৰিম এতিয়া এই যেটা স্কয়াৰ যেটা আছে যদি কমন লৈ লও মানে 3 পূৰণ 13 লিখি দাও স্কয়াৰ লিখি দাও স্কয়াৰ এটো কাটি দাও এতিয়া এই দুটা পূৰণ এই দুটা সংখ্যা পূৰণ কৰিলে কিমান হ'ব 39 যেটো নেকি আমাৰ সৰি গাইস গুটিখিনি ক্যামেৰাত আহা নাই তো যেখিনি 39 পালো এইটো হল আমাৰ যেটো এটো দুটা বিন্দুৰ মাজত দিছিল এই দুটা বিন্দুৰ মাজত যেটো দূৰত্ব হ'ব এই দূৰত্বটো হ'ব 39 ওকে গাইস সোৱাচোন কোৱেশ্চন